বন্ধুরা ব্লগ সকলকে স্বাগতম জানাইছো অন্য এটা ভিডিওৰ মাজলৈ আৰু এইটো হৈছে ৰাখৰ 4 নম্বৰৰ ব্লগ আগতে তিনিটা ব্লগ দিছো আপোনালোকে যদি চোৱা নাই মোৰ চেনেলত গৈ চাব আৰু আজি আমি গৈ আছো দিঘিপাৰা ৰাখ দৰং ডিস্ট্ৰিক্ট পৰে মঙ্গলদৈৰ ওচৰত হয় গতিকে তালৈ গৈ তাৰ পৰিৱেশ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো একদম শেষলৈকে চাই থাকিব আৰু আমি আহি পাই গলো বাহাতৰ ঘৰ আমি মানে গাড়ীত অকল ময়ে আছো মাহতে গুছি গল ভিতৰত বাহাতৰ ঘৰৰ ভিতৰত গৈছে এইটো হৈছে বাহাতৰ ঘৰ গতিকে মই ভিতৰলৈ যাওঁ কাৰণ বাহাতৰ অকমান টাইম লাগিব তাৰ পিছত আমি ডাইৰেক্ট গৈ আছো আজি ডেষ্টিনেশ্যন দিঘিৰপাৰ ৰাখ এতিয়া মই আছো বাবুৰ ৰুমত আৰু বাবুই বলে কিবা এটা কয় বাহ হেল্ল গাইস আজি আপুনি আমাৰ ঘৰত দেখি আছে মই ইয়াত থিয় আছো এইবোৰ মই বনাইছো কোনটো এফালৰ পৰা কোৱা এইটো গকু মই বনাইছো এইটো সদায় মই বনাইছো এইটো মই বনাইছো নৰিটো বনাইছো হেৰি চাকি বনাইছো এইবোৰ মোৰ কিতাপ আৰু আজি মই ড্ৰয়িং কৰিছো বহুত হেৰি কৰি বৰ কাৰণে বহুত টাইম লাগিল বনাবৰ কাৰণে এইটো কোনটো বনাইছা আজি আজি স্কুলত নহয় ঘৰতে আজি কোনটো বনাইছা আজি সেই বস্তু ক'ত এইটো বিচাৰি পোৱা নাই এইটো নহয় এইবিলাক আগতে বনোৱা নেকি এইবিলাক আগতে এইটো বহুত টাইম লাগিল বনাব এইটো ধুনীয়া হৈছে দেই এতিয়া কাপোৰ পিন্ধা গৈ যোৱা পটাপট যোৱা আমি ৰাসত যাম নহয় যোৱা এতিয়া আমি সকলোৱে একেলগে যাত্ৰা আৰম্ভ কৰিলোঁ মঙ্গলদৈ নহয় ঠিক মঙ্গলদৈৰ ওচৰতে হয় দিঘিপাৰ ৰাস থলো আৰু এয়াই হৈছে ৰাসৰ পৰিৱেশ অকণমান সোমাই যাব লাগে মেইন ৰাস্তাৰ পৰা চ' ভিতৰত গৈ ধুনীয়াকৈ ৰাসৰ পৰিৱেশ গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ চাৰিওফালে চাই আছে পৰিৱেশটো দেখা পাই ভাল পাইছে অ' মৌ ৰাস কোনটোনো ৰাস কোনটো এইটো আমি ৰাস চাব যাম দেই এইটো ৰাসৰ ফ্ৰণ্টৰ গেটটো ধুনীয়াকৈ ওপৰত লাইট লগাইছে আৰু এতিয়া আমি মেইন মণ্ডপত গৈ আছোঁ গৈ আপোনালোকক ধুনীয়াকৈ মেইন মণ্ডপত গৈ তাৰ মূৰ্তিবিলাক দেখুৱাবলৈ চেষ্টা কৰিম ৰাস দেখা আমনুক ৰাস দেখাবা যোৱা চাবা সুন্দৰ খাবা ক'ৰবাত দিঘিৰপাৰা ৰাস এইটো হৈছে হৰি মন্দিৰ ৰাসৰ আৰু এয়াই হৈছে ৰাসৰ পৰিৱেশ আমি যিহেতু অলপ সোনকালে আহিছোঁ গতিকে বেছি মানুহৰ ভিৰ দেখা পোৱা নাই আৰু এইফালে এটা চেলফি পইণ্ট দি থৈ দিছে এতিয়া মানুহৰ ভিৰ কম বাকী এইফালে এইটো আমাৰ ময়ূৰ কান্দুৰী চ' ভিতৰত গৈ মূৰ্তিবিলাকৰ লগতে গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আৰু হঠাৎ আমি লগ পাই গ'লোঁ আমাৰ মাহীহঁতক যিহেতু মঙ্গলদৈত হয় মাহীহঁতেও আহিছে কিন্তু কথা হোৱা নাছিল হঠাৎ লগ পাই গ'লোঁ মাহীহঁতৰ দাদা আহি মোক মাত দি দিছে এতিয়া সকলোৱে কথা পতাত ব্যস্ত বুঢ়া আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমালোঁ আৰু মূৰ্তিবিলাকৰ এটা ক্লিপ আপোনালোকে এফালৰ পৰা চাই লওক
এফালে চোৱা কেমেৰা ফালে চোৱা হাই দিয়া কেনেকুৱা লাগিছে ভাল লাগছে নে নাই কিবা কোৱা বঢ়িয়া লাগিছে চকু বুজি দিয়া কেনেকুৱা লাগছে কেনেকুৱা লাগছে কেনেকুৱা চোৱা আমার ভয় লাগে কিন্তু মোৰ ভাগিনৰ অকণমানো ভয় লগা নাই তাৰ বেয়া জুচ মই আগতে গমে নাপাই আমি মনে মনে আহি উঠিছোঁ ইয়াত বহুত দিনৰ মূৰত উঠিলোঁ ভাল লাগিছে এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে কোৱা হা ভাল লাগত দে একবাৰ বহুত ফোন কৰিছোঁ ৰাসত আহি কিমান ফোন কৰিছোঁ আপুনি ক'ব নোৱাৰে তাৰপিছত মামাই মোক এইটো কিনি দিলে আৰু এটা হেৰি এই ওপৰত যোৱা হেৰিটো আছে সেইটো মোৰ মাৰ বেগত আছে আৰু এটা মই টুপি আনিছোঁ আৰু আজি যোনটো ভিডিঅ' আমাৰ মামাই বনাইছে তাতে ছাবস্ক্ৰাইব কৰি দিব লাইক ছাবস্ক্ৰাইব এতিয়া আমি ৰেষ্টুৰেণ্টত বহি আছোঁ আমি ৰোল খাম ৰেষ্টুৰেণ্টত আহিলোঁ এইফালে পোলাও অৰ্ডাৰ দিছোঁ এইফালে বাবু আছে হেই কি হ'ল ঘড়ীটো কি হ'ল গতিকে ৰেষ্টুৰেণ্টত পোলাও অৰ্ডাৰ দিছোঁ পোলাওটো খাই লওঁ বাকী আগত ক্লিপখিনি দেখা পালে আপোনালোকে গোটেইখিনি যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউব চেনেলত চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পোলাও আহি গ'ল আৰু বাবুই লৈছে চিকেন ৰোল আমি চিকেন পোলাও লৈছোঁ তাইৰ খাদ্য আছে ইয়াত কিন্তু তাই এতিয়া চিকেন পোলাও দেখা পায় চিকেন পোলাও খাব ইচ্ছা কৰিছে কি হ'ল কোনটো খাবা কোনটো এইটো খাবা তাই একদম চিকেন পোলাও খাবলৈ মন কৰিছে তাই নিজৰ খাদ্য পাহৰি গৈছে চিকেন পোলাও দেখা পাই চিকেন পোলাও খাবলৈ ইচ্ছা কৰিছে তাই খাবা নেকি এইটো খাবা চিকেন পোলাও তোমাৰ কৈ খোৱা আৰু এতিয়া ৰাস চোৱা হ'ল গাড়ীত বহিলোঁ মাহঁত আহি আছে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে কেনেকুৱা পালে কমেণ্ট যোগে জনাব পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই মৃদুৱে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় শুভৰাত্ৰি।